ভাৰতৰ সংবিধান আৰু ভাৰতৰ ৰাজনীতি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে এডেৰি এক্সামত দেখা পায়। গতিকে কিছুমান অনুচ্ছেদ এনেকুৱা আছে যাৰ বিষয়ত যদি এক্সামত আপোনাৰ কুৱেশ্যন সুধি দিয়ে তেতিয়া হয়তো আপোনালোকে নোৱাৰিব পাৰে। গতিকে আজিৰ এইটো ভিডিঅ'ত আমি সকলোবোৰ অনুচ্ছেদৰ লগতে কিছুমান ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যিকেইটা আৰ্টিকুলৰ ওপৰত আজি আমি ডিছকাছ কৰিম সেইকেইটা আৰ্টিকুল মোষ্টলি কমন আৰ্টিকুল হয় পৰীক্ষাত আহিব পৰা। চ' ইণ্ডিয়ান পলিটিৰ আজি 3 নম্বৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিঅ' আহিলে আপোনালোকে সকলোতকৈ আগতে গম পায়। আৰম্ভ কৰিবলৈ আহিছোঁ প্ৰথমটো প্ৰশ্নলৈ। প্ৰথমটো কুৱেশ্যন হৈছে কোনটো অনুচ্ছেদত প্ৰধানমন্ত্ৰীক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মুৰব্বী হিচাপে ব্যৱস্থা কৰা হৈছে? Which article provides the provision of Prime Minister as the head of Union Cabinet? Mostly এইকেইটা কুৱেশ্যন কমন কুৱেশ্যন হয়, প্ৰায় পৰীক্ষাত আহি থকা কুৱেশ্যন হয়। যিকেইটা আৰ্টিকল বা অনুচ্ছেদৰ কথা আমি ডিছকাছ কৰিম মুঠ 25টা কুৱেশ্যন আছে। কোনে কোনে 25ৰ ভিতৰত 25 পালা মোক শেষত কমেণ্ট কৰি জনাবা আৰু এই ছিৰিজটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 74। অ'কে, আৰ্টিকল 74 বা অনুচ্ছেদ 74ত কি আছে যে এই আৰ্টিকুলৰ দ্বাৰা প্ৰধানমন্ত্ৰীক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মুৰব্বী হিচাপে ব্যৱস্থা কৰা হৈছে। কোনটো আৰ্টিকুলত? আৰ্টিকল 74। এইটো ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰকৃত ভোট গ্ৰহণৰ কিমান ঘণ্টা আগতে আমাৰ দেশত নিৰ্বাচনী প্ৰচাৰ বন্ধ হ'ব লাগে? হাউ মেনি hours before actual polling the election campaign has to stop in our country? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুতে নাজানে যে প্ৰকৃত ভোট গ্ৰহণৰ কিমান ঘণ্টা আগতে আমাৰ দেশত নিৰ্বাচনী প্ৰচাৰ বন্ধ হ'ব লাগে। আমি যিহেতু আপোনালোকে যদি কলেজতো পঢ়িছে তেনেহ'লে কলেজতো ইলেকশ্যন হয়নে নহয়? ইলেকশ্যন চলি থকাৰ সময়তে আপোনালোকে জানে বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ হয়। এতিয়া নিৰ্বাচনী প্ৰচাৰ যিসকলে চলায় তেওঁলোকে গম পায় যে কিমান ঘণ্টাৰ আগতে নিৰ্বাচনী প্ৰচাৰ বা ভোট গ্ৰহণৰ আগতে নিৰ্বাচনী প্ৰচাৰ বন্ধ হ'ব লাগে। কিমান ঘণ্টা আগতে বন্ধ হ'ব লাগে এইবিলাক জনাটো দৰকাৰ। 48 ঘণ্টাৰ আগতে আমি যদি নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁ আমি বন্ধ কৰিব লাগিব। গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আৰ্টিকল 14 অফ দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া গেৰাণ্টিজ। ভাৰতৰ সংবিধানৰ 14 নং অনুচ্ছেদত কি নিশ্চয়তা দিয়া হৈছে? মই কৈছিলোঁ নে অনুচ্ছেদৰ ওপৰত আপোনালোকে নলেজ ৰখাটো অত্যন্ত প্ৰয়োজনীয়। 14 নম্বৰ আৰ্টিকল বা 14 নম্বৰ অনুচ্ছেদত কি আছে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে ইকুৱেলিটি বিফৰ ল। 14 নম্বৰ আৰ্টিকুলত কি আছে? আৰ্টিকল 14 আপোনাৰ কি আছে? আৰ্টিকল 14ত ইকুৱেলিটি বিফৰ ল। অপশ্যন ডি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং আৰ্টিকল কনষ্টিটিউটেড দ্য ৰাইট টু লাইফ ইন ইণ্ডিয়া কনষ্টিটিউশ্যন? তলৰ কোনটো অনুচ্ছেদে ভাৰতীয় সংবিধানৰ জীৱন অধিকাৰ গঠন কৰে? ভাৰতৰ সংবিধানৰ জীৱন অধিকাৰ কোনটো আৰ্টিকুলে গঠন কৰে? কাৰেক্ট আনচাৰটো হৈছে আৰ্টিকল 21। মনত থাকিব আৰ্টিকল 21ত আৰু এটা বস্তু সোমাই আছে যে ৰাইট টু এডুকেশ্যন। শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদ বা আৰ্টিকুলত আছে সেইটো মনত ৰাখিব। শিক্ষাৰ অধিকাৰ আপোনাৰ আৰ্টিকল 21A, সেইটো মনত ৰাখিব। দুটা পাৰ্ট আছে, আৰ্টিকল 21 আৰু 21A। গতিকে 21ত কি আছে? জীৱন অধিকাৰ। আৰু শিক্ষাৰ অধিকাৰ ক'ত আছে? শিক্ষাৰ অধিকাৰ আছে আৰ্টিকল 21A, সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন হুইচ ইয়াৰ ছিকিম বিকাম এ পাৰ্ট অফ ইণ্ডিয়া? কোন বছৰত ছিকিম ভাৰতৰ অংগ হৈ পৰিছিল? Correct answer is 1975. Okay. Next question to আহিছোঁ. What is the minimum strength of a state legislative assembly? ৰাজ্যিক বিধানসভাৰ ন্যূনতম শক্তি কিমান? ৰাজ্যিক বিধানসভাৰ ন্যূনতম শক্তি কিমান হ'ব পাৰে? Yes, correct.
60 অ'কে ৰাজ্যিক বিধানসভাৰ ন্যূনতম শক্তি হৈছে 60 নেক্সট কুৱেশ্যনটো আহিছোঁ দ্য ৰাইট টু ভোট ইন ইণ্ডিয়া ইজ এ ভাৰতত ভোটাধিকাৰ হৈছে এক আমাৰ ভোটাধিকাৰ কি অধিকাৰ বাৰু মৌলিক অধিকাৰ নে মৌলিক কৰ্তব্য নে কি বাৰু আমাৰ ভোটাধিকাৰ য়েছ কাৰেক্ট ফাণ্ডামেণ্টেল ৰাইট নে কনষ্টিটিউশ্যন ৰাইট নে লিগেল ৰাইট য়েছ কনষ্টিটিউশ্যনেল ৰাইট অ'কে আমাৰ সংবিধানৰ অধিকাৰ যে আমাক ভাৰতৰ ভোটাধিকাৰ সাব্যস্ত কৰা আমাৰ এইটো আমাৰ অধিকাৰ এই অধিকাৰ কোনেও আমাৰ পৰা কাঢ়ি ল'ব নোৱাৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য চেয়াৰমেন অফ হুইচ কমিটি ইজ জেনেৰেলি ফ্ৰম দ্য অপজিশ্যন পাৰ্টি কোনখন কমিটিৰ অধ্যক্ষ সাধাৰণতে বিৰোধী দলৰ হয় কাৰেক্ট এনচাৰটো হৈছে পাব্লিক একাউণ্টছ কমিটিৰ অধ্যক্ষ সাধাৰণতে বিৰোধী দলৰ হয় এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ ইনকৰ্পৰেটেড ইন হুইচ পাৰ্ট অফ ইণ্ডিয়া কনষ্টিটিউশ্যন ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ ভাৰতীয় সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে কিমান নম্বৰ অংশ পাৰ্ট বাই পাৰ্ট আছে আমাৰ সংবিধানৰ কেইটা পাৰ্ট আছে সেইটো জনাটো অত্যন্ত প্ৰয়োজনীয় আৰু প্ৰতিটো পাৰ্টত কি আমাৰ ৰাইট সোমাই আছে এতিয়া নিৰ্দেশনামূলক নীতিসমূহ ভাৰতীয় সংবিধানৰ কোনটো অংশত আছে কাৰেক্ট এনচাৰ হৈছে পাৰ্ট 4ত আছে খণ্ড 4ত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য অনলি লোকসভা স্পীকাৰ টু হেভ বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা একমাত্ৰ লোকসভাৰ অধ্যক্ষ কোন আছিল যিয়ে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে এজন লোকসভাৰ অধ্যক্ষ যি আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হৈ পৰে তেওঁৰ নামটো আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজনীয় হয়তো আপোনালোকে নাজানে তেখেত কোন ইয়াৰ শুদ্ধটো হৈছে নীলম সঞ্জীৱা ৰেড্ডি তেখেত লোকসভাৰ অধ্যক্ষ আছিল পিছৰ পৰ্যায়ত তেখেতে আমাৰ ৰাষ্ট্ৰপতি হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনছ প্ৰভাইডছ ফৰ এ প্ৰেচিডেণ্ট অফ দ্য কাণ্ট্ৰি ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত দেশৰ এজন ৰাষ্ট্ৰপতিৰ কথা উল্লেখ আছে কাৰেক্ট এনচাৰটো হৈছে আৰ্টিকল 52 বা অনুচ্ছেদ 52ত আপোনাৰ দেশৰ ৰাষ্ট্ৰপতিজনৰ কথা উল্লেখ আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ এডেড টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন হুইচ ইয়াৰ ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কোন বছৰত সংযোজন কৰা হৈছিল আমাৰ যে মৌলিক কৰ্তব্য আছে 11টা সেই মৌলিক কৰ্তব্য ভাৰতীয় সংবিধানত কেতিয়া সংযোজন কৰা হৈছিল কোন চনত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 1976ত অ'কে 1976ত আমাৰ মৌলিক কৰ্তব্য বা ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ এড কৰা হৈছিল অ'কে সংযোজন কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ইমাৰ্জেঞ্চি ইন ইণ্ডিয়া ইন 1975 ৱাজ এপ্লাইড আণ্ডাৰ দ্য হুইচ আৰ্টিকল 1975 চনত ভাৰতত জৰুৰীকালীন অৱস্থা কোনটো অনুচ্ছেদৰ অধীনত প্ৰয়োগ কৰা হৈছিল কাৰেক্ট এনচাৰ ইজ 352 অ'কে 352 নম্বৰ অনুচ্ছেদত আৰ্টিকল 352 মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ পাৰ্ট অফ দ্য ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ দ্য ষ্টেট পলিচি তলৰ কোনটো ৰাষ্ট্ৰনীতিৰ নিৰ্দেশনামূলক নীতিৰ অংশ নহয় ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনামূলক নীতিৰ অংশ ইয়াৰ ভিতৰত কোনটো নহয় কাৰেক্ট এনচাৰ ইজ ৰাইট এগেইনষ্ট এক্সপ্লুইটেশ্যন অ'কে ৰাইট এগেইনষ্ট এক্সপ্লুইটেশ্যনটো আমাৰ নিৰ্দেশনামূলক নীতিৰ অংশ নহয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ভেকেঞ্চি অফ দ্য প্ৰেচিডেণ্ট পোষ্ট অফ ইণ্ডিয়া মাষ্ট বি ফিল্ড আপ উইদিন দ্য পিৰিয়ড অফ যদি আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি পদ খালী হৈ পৰে তেতিয়া সেই পদ কিমান দিনৰ ভিতৰত পূৰণ কৰিব লাগিব বা কিমান দিন সময়সীমা বান্ধি দিয়া হৈছে ইয়াৰ শুদ্ধটো হৈছে মিনিমাম 6 মাহ অ'কে আমাৰ যদি ৰাষ্ট্ৰপতি পদ খালী হৈ থাকে তেতিয়া আপোনাৰ মিনিমাম
6 মাহৰ ভিতৰত আমি পুনৰ ৰাষ্ট্ৰপতি আমি এড কৰিব লাগিব নেক্সট কোৱেশ্চনটো আহিছোঁ হুইচ ওৱান অফ দ্য ফলোইং ইজ নট ইনক্লুডেড ইন দ্য ষ্টেট লিষ্ট ইন দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ সংবিধানত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত নহয় শুদ্ধটো হৈছে ক্ৰিমিনেল প্ৰচিডিউৰ কোড এইটো সংবিধানৰ ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত নহয় নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ এ মানি বিল ইন পাৰ্লিয়ামেণ্ট কেন বি ইণ্ট্ৰডিউচড উইথ দ্য ৰিকমেণ্ডেশ্যন অফ সংসদত ধনৰ বিল কাৰ পৰামৰ্শ লৈ উত্থাপন কৰিব পাৰি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধটো হৈছে ৰাষ্ট্ৰপতিৰ অ'কে প্ৰেচিডেণ্টৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য মেক্সিমাম নাম্বাৰ অফ পাব্লিক একাউণ্টছ কমিটি PAC কেন বি ৰাজহুৱা একাউণ্ট কমিটি PACৰ সৰ্বাধিক সংখ্যা কিমান হ'ব পাৰে কাৰেক্ট এনচাৰ হৈছে PACৰ সৰ্বাধিক একাউণ্ট সংখ্যা হ'ব পাৰে 22টা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ দ্য কাষ্টেডিয়ান অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধানৰ ৰক্ষক কোন জানেনে ভাৰতৰ সংবিধানখনৰ ৰক্ষক কোন বা কোনে ছেফ দি আছে সংবিধানখনক কাৰেক্ট এনচাৰ হৈছে দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আমাৰ ভাৰতৰ সুপ্ৰিম কোৰ্ট হৈছে সংবিধানখনৰ ৰক্ষক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য নেশ্যনেল হিউমেন ৰাইট কমিশ্যন ইজ ফৰ্ম ইন দ্য ইয়াৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কোন বছৰত গঠন হৈছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেক্ট এনচাৰ ইজ 1993 মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ষ্টেট অফ ইমাৰ্জেঞ্চি ইন ইণ্ডিয়া ৱাজ ডিক্লেয়াৰ্ড ইন হুইচ ইয়াৰ ভাৰতত জৰুৰীকালীন অৱস্থা কোন বছৰত ঘোষণা কৰা হৈছিল আমাৰ যে ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল কোন চনত জানেনে আৰু তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী কোন আছিল জৰুৰীকালীন অৱস্থাৰ কাৰেক্ট এনচাৰ হৈছে 1975 আৰু তেতিয়া মে বি আমাৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী হয়নে কোন আছিল বাৰু নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ টু চাৰ্টিফাইড ডেট এনি বিল ইজ এ মানি বিল যিকোনো বিল যে ধনৰ বিল সেই কথা কোনে প্ৰমাণ কৰিব পাৰে কাৰেক্ট এনচাৰটো হৈছে স্পীকাৰ অফ লোকসভাৰ অধ্যক্ষই সেই কথা প্ৰমাণ কৰিব পাৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য চেয়াৰমেন অফ এ পাব্লিক একাউণ্টছ কমিটি PAC ইজ এপইণ্টেড বাই ৰাজহুৱা হিচাপ সমিতি অধ্যক্ষক কোনে নিযুক্তি দিব পাৰে বা কোনে নিযুক্তি দিয়ে মষ্টলি ইয়াৰ শুদ্ধটো হৈছে স্পীকাৰ অফ লোকসভাৰ অধ্যক্ষই নিযুক্তি দিয়ে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন অফ ইণ্ডিয়ান হেজ বিন যাক আমি UPSC বুলি কওঁ এষ্টাব্লিছ আণ্ডাৰ হুইচ আৰ্টিকল ভাৰতীয় কেন্দ্ৰীয় লোকসভা আয়োগ কোনটো অনুচ্ছেদৰ অধীনত গঠন কৰা হৈছে UPSC কেতিয়া কোনটো আৰ্টিকলৰ অধীনত গঠন কৰা হৈছে জানেনে UPSC যিসকলে পৰীক্ষা দিয়ে সেইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় ইণ্ডিয়ান পলিটিৰ চ' ইণ্ডিয়ান পলিটিৰ চিৰিজটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু লগতে আছামীয়া বুকৰ চিৰিজটো চাবলৈ নাপাহৰিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ গতিকে আমি M লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি আমি ডিছকাছ কৰিম কাৰণ APSCৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় চ' সেইটো চিৰিজ আমি নিশ্চয়কৈ আনিম গতিকে তাৰ কাৰণে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো অতি সোনকালে 50K কৰি দিব লাগিব অ'কে ইয়াৰ শুদ্ধটো হৈছে আৰ্টিকল 315 অ'কে আৰ্টিকল 315 315ত এইটো কথা উল্লেখ আছে যে UPSC আৰ্টিকল 315ৰ অধীনত গঠন কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফ্ৰম হুইচ কাণ্ট্ৰি হেজ দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি বিন এডপ্টেড কোনখন দেশৰ পৰা ৰাজ্য নীতি নিৰ্দেশনামূলক নীতি গ্ৰহণ কৰা হৈছে কোনখন দেশৰ পৰা গ্ৰহণ কৰা হৈছে মষ্টলি এইটো জনাটো অত্যন্ত প্ৰয়োজনীয় ইয়াৰ শুদ্ধটো হৈছে আয়াৰলেণ্ডৰ পৰা অ'কে চ' আমি ইণ্ডিয়ান পলিটি বা ভাৰতৰ ৰাজনীতিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন ডিছকাছ কৰিলোঁ যি 25টা কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিলোঁ আশা কৰোঁ 25ৰ ভিতৰত 25 নম্বৰ পাবলৈ সক্ষম হৈছে যদিও হোৱা নাই চেষ্টা কৰিব চেষ্টাৰ অসাধ্য একো নাই যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব লগ বন্ধুকো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আহিলে আপোনালোকে সকলোতকৈ আগতে চাবলৈ পায় চ' আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাব প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম